দেৰগাঁৱত ৩০টাতকৈ অধিক চোৰাং কুকুৰ উদ্ধাৰ। দেৰগাঁও আৰক্ষীৰ নৈশ পহৰাদাৰী দলে কালি কাহিলি পুৱা দেৰগাঁৱৰ সমীপৱৰ্তী কোৰালগুৰিৰ পৰা উদ্ধাৰ কৰে প্ৰায় ৩০টাকৈ চোৰাংকৈ সৰবৰাহ কৰা কুকুৰ। এখন বাহনত গোলাঘাটৰ দিশে নি থকা অৱস্থাত আৰক্ষীৰ দলটোৱে উদ্ধাৰ কৰে বস্তাত বান্ধি নিয়া কুকুৰকেইটা আৰু বাহনখনৰ পৰা আটক কৰে দুজনকৈ লোকক। সম্প্ৰতি কুকুৰকেইটা দেৰগাঁও থানাৰ চৌহদতে ৰখা হৈছে। অধিক তথ্যৰ বাবে আৰক্ষী অনুসন্ধান অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে কুকুৰৰ এক চোৰাং বেহা দীৰ্ঘদিন ধৰি অব্যাহত ৰাখিছে দুষ্ট চক্ৰই। ইয়াত আমি আজি ২০-২৫টামান হ'ব মানে গাড়ীখন পালোঁ আমি এতিয়া ভাবিছোঁ ওচৰ পাজৰে হ'ব। গতিকে যদি কোনোবা অভিভাৱক বা আছে গাড়ীখনৰ আপোনাৰ কুকুৰকেইটা তো আমাৰ গাড়ী কণ্টেক্ট কৰিব পাৰে। আপুনি ক'ৰ পৰা উদ্ধাৰ কৰিলে আপোনালোকে? কোৰালগুৰিত পালোঁ। গাড়ীত নি আছিলে নেকি? গাড়ী সহ পালে? গাড়ী হ'ব পালোঁ। মানুহ কেইজন ধৰিছে আপোনালোকে? মানুহ আমি এতিয়ালৈকেতো চাই আছোঁ, দুজনটো তাতে পাইছোঁ, বাকী চাই আছোঁ। সেই দুজন ক'ৰ হয়? সেই দুজন ক'ৰ হয় যিজন ধৰিছে? সৰু কথাত ঘৰ। পথাৰত ঘৰ। কালি ৰাতি ধৰিছিলে ন? হয়, আজি পুৱা মৰ্ণিং কৰিছোঁ। আৰু কুকুৰ দেৰগাঁৱৰ পৰা ইন্দুভূষণ মহন্তৰ ৰিপৰ্ট, অসম আদিত্য।